নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে মোৰ নতুন ইউটিউব চেনেল GD প্ৰেজেন্সলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ সহায় সহযোগ বিচাৰি মই আপোনালোকৰ ওচৰত এই অনুৰোধ ৰাখিছোঁ, মোৰ এই প্ৰচেষ্টাক আপোনালোকে যেন সঁহাৰি যোগায়। মোৰ এই নতুন চেনেল GD প্ৰেজেন্সক আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ যিবিলাক কণ্টেণ্ট তাত আপোনালোকৰ কাৰণে দিওঁ সেইবিলাক যেন আপোনালোকে চাই আপোনালোকৰ মতামত প্ৰদান কৰে, লাইক কমেণ্ট কৰে। তাৰ কাৰণে আপোনালোকক মই আন্তৰিক অনুৰোধ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতাই মোৰ আগবাঢ়ি যোৱাৰ একমাত্ৰ অৱলম্বন। গতিকে যোৱাকালি মই নতুনকৈ আৰম্ভ কৰা এই চেনেলটোত এটি স্বৰচিত কবিতাৰে আপোনালোকৰ আগলৈ মই আহিছিলোঁ। আজি দ্বিতীয়টো কবিতা আপোনালোকৰ সন্মুখলৈ মই প্ৰেৰণ কৰিছোঁ। আপোনালোকে নিশ্চয় চাইছে। মই অত্যন্ত সুখী হৈছোঁ যে আপোনালোকে মোৰ এই কবিতা পাঠ আপোনালোকে উপভোগ কৰিছে। মই আপোনালোকক এটা কথাই ক'ব খুজিছোঁ যে মোৰ চেনেলটোত আপোনালোকে কোনো ধৰণৰ হাস্যৰস হয়তো নেপাব, বা যিটো আমি এণ্টাৰটেইনমেণ্ট বুলি কওঁ সেই পূৰ্ণ এণ্টাৰটেইনমেণ্ট নাথাকিব পাৰে। ৰাজনৈতিক কোনো ধৰণৰ আলাপ আলোচনা তাত নহ'ব। কেৱল মাত্ৰ মনক উদ্বেলিত কৰিব পৰা, আমাৰ জীৱনৰ সৈতে সম্পৃক্ত মোৰ যিবিলাক অভিজ্ঞতা, মোৰ যিবিলাক সৃষ্টি, সেইবিলাককে আপোনালোকৰ মাজত মই মাজে সময়ে উপস্থাপন কৰিম। তাৰ লগত হয়তো আপোনাৰো আৱেগ জড়িত হৈ থাকিব পাৰে, আপোনাৰো আকাংক্ষা তাৰ লগত মিলিব পাৰে, হয়তো আপোনাৰ চিন্তাধাৰা তাৰ লগত এটা সামঞ্জস্যতা থাকিব পাৰে, যিখিনি নেকি আপোনাৰ মনক উদ্বেলিত কৰিব পাৰে। মোৰ চেনেলটোত মই আপোনালোকক এইটোৱে ক'ব খুজিছোঁ যে নেমু চৰবতৰ নিচিনা, তাত চেনি থাকিব, নিমখ থাকিব আৰু নেমু থাকিব। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব। মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ যিবিলাক কণ্টেণ্ট থাকিব সেইবিলাকক অলপ সময় খৰচ কৰি আপোনালোকে উপভোগ কৰি মতামত দাঙি ধৰিব। ক'ৰবাত যদি ভুল ত্ৰুটি থাকে সেইবিলাকক আঙুলিয়াবলৈ নাপাহৰিব। আজিলৈ আহোঁ। আপোনালোকক এইখিনিকে কৈ মই মোৰ GD প্ৰেজেন্স নতুন চেনেলটোক আপোনালোকৰ আগলৈ মই আগুৱাই দিছোঁ। আপোনালোকৰ মৰম ভালপোৱা সঁহাৰিতেই এই আগুৱাই যাব বুলি মই বিশ্বাস ৰাখিছোঁ। গতিকে নিতৌ লগ পাম আপোনালোকক। ধন্যবাদ।